বেয়া নাপাব কল্পনা বাইদেউ বেছিভাগ মানে আপুনি বেলেগৰ কথাক লৈ সমালোচনা কৰাৰ ভিডিঅ'ই আপোনাৰ বেছি আছে তো আপোনাৰ লগত এনেই আপোনাৰ বোৱাৰী পাখি ৰাজবংশীও গালি খাবলগীয়া হয় আপুনি এজন বয়সস্থ মানুহ হৈ আপোনাক বেয়াকে ক'বলৈও বেয়া লাগে আচলতে কল্পনা ৰাজবংশীয়ে নিৰ্মাণ কৰিব দৃষ্টিহীন আশ্ৰম তেওঁৰ ফেচবুক পেজত আচলতে কথাটো শ্বেয়াৰ কৰিছে আজি তো খবৰটো পাই সঁচাকৈ ভাল লাগিছে যিয়ে নহওক কিবা এটা ভাল কাম কৰিবলৈ আগবাঢ়ি ওলাই আহিছে নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আপোনালোকক ভাল খবৰটো দিবৰ কাৰণে মই আচলতে ভিডিঅ'টো বনালো যিসকলে কল্পনা বাইদেউৰ ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় গম পায় যে তেওঁৰ ফেচবুক পেজতে আচলতে নিজে শ্বেয়াৰ কৰিছে কথাটো মানুহৰ জীৱনত কেতিয়াবা ভুল হৈ যাব পাৰে কিন্তু অকল আমি একেটা ভুলকে ধৰি থাকিলেও নহব যদিহে কোনোবা সেই ভুলটো পাহৰি জীৱনত কিবা এটা কৰিব যদি আগবাঢ়ি ওলাই আহে কৰিব চেষ্টা কৰে তেতিয়া আমি সাপোৰ্ট কৰা দৰকাৰ আসলতে ভুল কৰিছে বুলি কাৰোবাক আমি একেবাৰে দলিয়াই পেলাব নালাগে মানুহৰ জীৱনত কেতিয়াবা ভুল হৈ যাব পাৰে কিন্তু সেই ভুলটো পাহৰি জীৱনত কিবা এটা ভাল কাম এটা কৰিবলৈ চেষ্টা কৰিছে হেতু আমি এবাৰ সুযোগ দিয়া দৰকাৰ যিয়ে নহওক ভাল কাম কৰা মানুহৰ লগত আমি সদায় আছো বেয়া নাপাব কল্পনা বাইদেউ আপোনাৰ ভিডিঅ' মই আগৰ পৰা চাওঁ বাৰু আপোনাৰ ভিডিঅ' চাওঁ আৰু বেছিভাগ মানে আপুনি বেলেগৰ কথাক লৈ সমালোচনা কৰাৰ ভিডিঅ'ই আপোনাৰ বেছি আছে যেহেতু আপোনাক সকলোৱে মা বুলি মাতে আপোনাক মা তুল্য বুলি ভাবে হেতু কাৰণে যদিহে কোনোবা ভুল কৰে সেই ভুল কৰা ব্যক্তিজনক ভুল কৰা মানুহজনক আপুনি শুধৰাই লবলৈহে আপুনি চেষ্টা কৰিব আপুনি পাৰিলে বেলেগৰ জীৱনৰ কাহিনীক লৈ সমালোচনা কৰাবোৰ আচলতে বন্ধ কৰক আপোনাৰ লগতে আপোনাৰ বোৱাৰীজনী পাখি ৰাজবংশী এনে আপোনাৰ লগত গালি খাবলগীয়া হয় হেতু কাৰণে কৈছো আপুনি বেলেগক সমালোচনা কৰাটো পাৰিলে বাদ দি দিয়ক আপুনি এগৰাকী বয়সীয়াল মানুহ হয় আপুনি ভাল ৰাস্তালৈ আনিব পাৰো নেকি হেতু চেষ্টা নকৰি বেলেগৰ কথা এতিয়াৰ বয়সত আচলতে সমালোচনা কৰি থাকিলে ভাল নালাগে হেতু কাৰণে আপোনাক মই নিজৰ বুলি ভাবিয়ে কলো আপুনি যদিহে বেয়া পাইছে তেতিয়া হলে একদম ক্ষমা কৰিব আপোনাক মই বেয়া ভাবি কোৱা নাই ভালটো ভাবিয়ে কৈছো বাৰু আপুনি কি ভাবিছে মই নাজানো কিন্তু আপোনাক মই ৰিকুৱেষ্ট কৰিছো আৰু আপুনি বেলেগৰ বেয়া সমালোচনা কৰাবোৰ বাদ দি দিয়ক আপুনি এতিয়া ভাল কাম এটা যেহেতু কৰিবলৈ আগবাঢ়ি ওলাই আহিছে হেতু আপুনি ভালকে কৰি যাওক আৰু আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু ভিডিঅ'টো মই বেছি দীঘল নকৰো ইমানেই কলো ধন্যবাদ